বহুত টাইম होला মৰ্ণিং মা জলপান মোৰ গৰম পানী দেউতাকৰ নেমু পানী এইফালে ৰাতিপুৱা আইতাকৰ ওচৰত গৈ কাহ খাইছে দেই উঠিয়েনো কাহ খায়নে বাৰু মৰ্ণিং ওম চাইৰাম সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম আহি গ'লোঁ অন্য এটা দিনলৈ গাটো ধুৱাই মেলি ল'লোঁ আৰু এতিয়া শুৱাই দিম মা আৰু দেউতাক বজাৰলৈ গৈছে মই বোলো নাযাওঁ দেই এই গৰমখনত আইয়াক আকৌ প্ৰতিখন দোকানলৈ যাব লাগে নহয় আইতা কি আইতা বাথৰুমত সোমাইছে বাথৰুমত আইতা ওলাই দেউতাও বাথৰুমত গা ধুইছে আমি ফুফু যাম যে দে মা খুলিয়ে জানো হ'ব যদি কেঁচুৱাৰ কামবোৰ নকৰোঁ তেতিয়াহে পিছত ক'ব পাৰিম ন তুমি এনেকুৱা আছিলা তোমাৰ প্ৰতিটো কাম মই কৰোঁ পিছত যদি কওঁ তোমাৰ প্ৰতিটো কাম ৰিংকুৱে কৰি দিছিলে কাপোৰ ধোৱা মেলা নালাগে বাকীবোৰ ৰিংকুৱে চাইছে মই বাৰু এইবোৰকে চাওঁচোন নাৰীয়া কামবোৰ তোমাৰ কাপোৰ ধোৱা কাপোৰ মেলা কাপোৰ জপা খুওৱা ভাল লাগিব ন পিছত যদি মোক কৈ দিয়ে মা তুমি মোৰ কাম একোৱে কৰা নাছিলা নি তেতিয়া কি ক'ম তুমিতো চাকৰিও কৰা নাছিলা তথাপিও তুমি মোৰ কাম কৰা নাছিলা চব আনৰ ওপৰত এৰি দিছিলা সেইবুলি ক'লে লাজ লাগি যাব নাই মই কেনেকৈ শিকাম নিজৰ কামবোৰ তুমি কৰা বুলি তেতিয়াতো তাই মোক ক'ব তুমিতো নিজে কৰা নাছিলা মোক আকৌ কিয় নিজে কৰিবলৈ কৈছা এতিয়া সৰু হৈ আছে কাৰণে তাই সৰু ব্ৰেইনটোৱে চব কাম কৰিছে ডাঙৰ হ'লেতো ব্ৰেইনটো অকণমান হ'লেও চেঞ্জ হ'ব ন সেইকাৰণে মোক যদি কৰা দেখে অবভিয়াছলি তাই প্ৰতিটো কামেই নিজে কৰিব সেইকাৰণে মই মানে সদায় এটাই বিচাৰোঁ আইয়া এনেকুৱা এজনী ছোৱালী হওক তাই নিজৰ সকলো কাম নিজেই চম্ভালি লয় যেন কেতিয়াও আনৰ ওপৰত ডিপেণ্ড নহয় যেন এয়া আইতাকে জোতা আনি দিছে চেণ্ডেল আনি দিছে এইযোৰ আইতাকে পচন্দ কৰিছে এইযোৰ দেউতাকে পচন্দ কৰিছে আৰু এইযোৰ আইতাকে তিনিযোৰ আনি দিছে জন্ম মৃত্যু বিবাহ কোনেও নাজানে আমি নভবাকৈ মানে এনেকুৱা কিছুমান কাম হৈ যায় যিটো আমি নিজে ৰখাবও নোৱাৰোঁ হয়নে এই কথাটো মই কি কাৰণে ক'লোঁ জানে এজনী ভণ্টিয়ে মানে মোক সদায় প্ৰায় কৈ থাকে আপোনালোকৰ লাভ ষ্টৰিটো দিব ঠিক আছে মই বোলো আজি আমাৰ লাভ ষ্টৰিটোকে দিওঁচোন প্ৰথমতে কৈ লওঁ মোৰ কাৰণে মোৰ সন্মানটো বহুত ডাঙৰ মোতকৈ বেছি মোৰ ঘৰখনৰ সন্মানটো বহুত বেছি ডাঙৰ মানে কৈছোৱে নহয় আমি বহুত চিম্পল ফেমিলি হয় সেইটো কাৰণে মানে প্ৰতিটো কাম কৰিবলৈ যাওঁতে ভাবি চিন্তি কৰিব লাগে মই যে লাইফত কেতিয়াবা বিয়াও হ'ব পাৰিম সেইটো মই ভবা নাছিলোঁ সময় হোৱাৰ লগে লগে ছোৱালীজনীয়ে ল'ৰা এটা ভাল পায় ল'ৰা এটা ছোৱালীজনী ভাল পায় তাত ধনী দুখীয়া কোনেও নাচায় আমাৰ মায়ে আমাৰ দেউতাই এটা কথা শিকাইছিলে প্ৰতিটো কাম কৰিবলৈ যাওঁতে চাই চিতি কৰিবি যাতে কেতিয়াবা দুখ পাব লগা নহয় এইবুলি কৈছিলে কথাবোৰ ভাঙি পাতি নক'লেও কিন্তু জানো কিয় তেনেকৈ কয় কিয় আজিকালি মেক্সিমাম ল'ৰাই ধনী ঘৰৰ ধনী ছোৱালীয়ে বিচাৰে যেনেকৈ ছোৱালীবোৰ ধনী ঘৰৰ ধনী ল'ৰাই বিচাৰে কিন্তু মোৰ তেনেকুৱা একো বিচাৰ নাই দেই মোৰ মাহঁতে যেতিয়া মোৰ বিয়া হ'ব লাগে বুলি কৈছিলে এজনী ছোৱালীৰে বিয়াৰ আগত ভালপোৱা মানুহ থাকেই কিন্তু এইটো কথা ক'লে মানে বেয়া হয় বুলি নকয় ধৰক আৰু কিছুমানৰ ভালপোৱাটো নাথাকে ডাইৰেক্ট যাৰ লগত বিয়া হয় তেওঁৰ লগতে ভালপোৱা হৈ যায় আৰু মই কৈছোঁ নহয় মোক যোনে সন্মান নকৰে মোৰ ঘৰক যোনে সন্মান নকৰে সেই মানুহজনক লাগিলে মই হাজাৰ ভাল পাওঁ সেই মানুহজনক নাপালে মৰি যাম বুলিও যদি কৈছিলোঁ তেনেহ'লে মই তেনেকুৱা মানুহৰ লগত মই মোৰ মানে ঘৰখনৰ কাৰণে সন্মানৰ কাৰণে তেনেকুৱা মানুহ মই এৰি দিবও পাৰিম লাইফটোত বহুত দুখ পাইছোঁ সেইটো কাৰণে মই ভালপোৱাটোৰ ওপৰত কেতিয়াও বিশ্বাস কৰা নাছিলোঁ যি হ'ব দেখা যাব বুলিয়েই নিজৰ কৰ্মত ব্যস্ত হৈ গৈছিলোঁ তাৰ কাৰণে মই দুজনী কুকুৰ পুহি লৈছিলোঁ কুকুৰ পুহি তাহাঁতৰ লগতে মই জীৱনটো ধুনীয়াকৈ চলাই গৈ আছিলোঁ যদি গুৱাহাটীত নাথাকিলোহেঁতেন
তেতিয়া মোৰ আৰু জৰে বিয়া নহ'লহেঁতেন, যিহেতু মোৰ ফেচবুকৰ প্ৰফাইলত দিয়া আছিলে মই গুৱাহাটীত থাকোঁ বুলি। সেইটো হিচাপে আৰু আমি মানে ফাৰ্ষ্ট ফেচবুকৰ থ্ৰুৱেদি লগ পাইছোঁ। এদিন মানে জাষ্ট হাই হেল্ল' চলিলে, কিন্তু মই প্ৰফাইলটো একো চোৱাগৈ নাই দেই। প্ৰফাইলটোত ফটো এখন দেখিছোঁ আৰু মানে ঠিক ঠাক ধুনীয়া ল'ৰা এজন আৰু মানে এনেকুৱা শকত নাছিলে দেই। তাৰপিছত কাইলৈ তোমাক লগ কৰিবলৈ যাম বুলি ক'লে। মই বোলো ঠিক আছে বুলি ক'লোঁ আৰু। কিন্তু মোৰ এইটো বিশ্বাস হোৱা নাই যে আহিব নাহিব। বেছিকৈ ভাবিলে মানে যেতিয়া নহয়গৈ তেতিয়া দুখ লাগে ন। সেইকাৰণে মই মানে প্ৰেজেণ্টটোৰ লগত চলিবলৈ শিকি গ'লোঁ। লাইফটোত মানে ইমানেই দুখ পাই থৈছোঁ, সেইটো কাৰণে হ'ব আহিলে লগ পাম। মই কৈছোঁ দেই, যদি মই কামৰ পৰা ফ্ৰী হওঁ তেতিয়া মই লগ পাম, যদি মই ফ্ৰী হ'ব নোৱাৰোঁ তেনেহ'লে লগ কৰিব নোৱাৰিম, সেনেকৈ বুলি ক'লোঁ আৰু। তাৰপিছত গ'ল আৰু যোৱাৰ পিছত পিছদিনাখন আহিছে আৰু অহাৰ পিছত আৰু মোক মেছেজ কৰিছে, মই গুৱাহাটী পালোঁহি, মই তোমাক লগ কৰিব বিচাৰোঁ। মইতো আচৰিত খাইছোঁ, জোনালীৰ ওচৰত। তাৰপিছত মই আৰু আহিলোঁ আৰু অহাৰ পিছত মই স্কুটিখন ৰাখিলোঁ। স্কুটিখন থোৱাৰ পিছত মানে মোক তেওঁ গাড়ীটোত বহিবলৈ ক'লে, গাড়ীখনত বহিলোঁ। এটা কথা কৈ থওঁ, মই আকৌ শকত মানুহ বিৰাট বেয়া পাওঁ। বিৰাট বেয়া পাওঁ মানে কি, মোৰ শকত মানুহৰ প্ৰতি কিবা এটা আছে, ভয় লাগে মানে নাজানো। গাড়ীখন খুলি দিয়াৰ লগে লগে মইতো শকত দেখিলোঁ, যিটো ৰিয়েল ফেক্ট হয় সেইটো ক'বই লাগিব, মানে মই তাত বনাই মেলি ক'ব নোৱাৰোঁ। যিটো হয় কৈছোঁ আৰু। ফটোত দেখা মানুহজনটো নহয়। অবভিয়াছলি মোকো চাগে ফটোত দেখা নিচিনাকৈ নেদেখিবও পাৰে। তেতিয়া আকৌ মই একদম পূৰা লিচপিচি আৰু যেনিবা দেই, ক্ষীণ আৰু। তাৰপিছত মোক বহিবলৈ ক'লে, বহিলোঁ। বহাৰ পিছত কৈছে মই হোটেলত আছোঁ, হোটেললৈ যাবা নেকি সেই বুলি ক'লে। মই বোলো মই কিয় হোটেললৈ যাম। মই আকৌ এটা কথা খংকচ, মই বোলো যি ছোৱালী হোটেললৈ যায় সেইবোৰ ছোৱালী ভাল নহয়, আৰু মই বেয়া ছোৱালী নহয়, ডাইৰেক্ট কৈ দিছোঁ। তাৰপিছত কৈছে তেনেহ'লে তুমি এটা কাম কৰিবা, কাইলৈতো মই ঘৰলৈ যামগৈ, তুমি মোক লগ কৰিবা নি, মোক গেষ্ট হিচাপে আহিবা। মই বোলো আপোনাক মই প্ৰথমতেই কৈছোঁ, আপুনি বুলি কৈছোঁ দেই তেতিয়া। কৈছে মই বোলো আপোনাক মই প্ৰথমতেই কৈছোঁ, এনেকৈ নামাতিব, হোটেললৈ যোৱা ছোৱালী মই ভাল বুলি নাভাবোঁ, আৰু মই কোনোপধ্যেই বেয়া ছোৱালী নহয়। মোৰ কথা সুধিলে, তোমাৰ ঘৰৰ কথা কোৱা, আমুক কোৱা তামুক কোৱা। তাৰপিছত তেওঁ নিজে ৰখি আছে, মানে মনে মনে ৰখি আছে। তাৰপিছত কিবা এটা চিন্তাত থকা নিচিনা আছে। বোলো এতিয়া আপোনাৰ কথা কওক, সেই বুলি ক'লত মানে মনে মনে আছে। মনে মনে থকাৰ পিছত মানে মই কৈছোঁনে শকত মানুহ দেখি মোৰ ভয় লাগিছে। তাৰপিছত কথাবোৰ তাতে আকৌ হোটেললৈ যোৱা কথা ক'লে, মোৰ আৰু বেছি ভয় লাগিছে। ভয় লগাৰ লগে লগে মই ক'লোঁ এটা কাম কৰক, আন্ধাৰো হৈ আহিছে, ইভিনিং মানে ধৰক 3টা, 3:30 আমি লগ পাইছিলোঁ নেকি। মোক নমাই দিয়ক, মোৰ কুকুৰ এজনীও আছে, বৰ প্ৰব্লেম হ'ব বোলো, এনেকৈ ক'লোঁ। তাৰপিছত কৈছে হেৰি বোলে নহয় বোলে ৰ'বা, মোক বোলো এইডোখৰতে নমাই দিয়ক, মই বোলো বাছতে যামগৈ। কৈছে কিয় মই ইয়াতে নমাই দিম, মই য'ৰ পৰা আনিছিলোঁ তোমাক তাতে থৈ আহিম সেই বুলি ক'লে। তাৰপিছত মই ভাবিছোঁ নাই, এই মানুহটো ভাল নহ'ব দেই, বৰ ডেঞ্জাৰ মানুহ হ'ব, মই যেনে তেনে ইয়াৰ পৰা পলোৱাই ভাল আৰু সেই বুলি ভাবিলোঁ আৰু। ভাবি মেলি মই বোলো নাই, মই একদম পূৰা অজুহাত লৈ আছোঁ আৰু, মোৰ বোলো কুকুৰজনী দিগদাৰ হ'ব, মোক এৰি দিয়ক, মোক বোলো এইডোখৰত নমাই দিয়ক। তাৰপিছত মোক বোলো সোনকালে থৈ আহক বোলো। থ'লেগৈ, নমাৰ পিছত মানে গ'ল আৰু। যোৱাৰ পিছত মানে মোক ৰাতি, মই কিন্তু একো ৰিপ্লাই কৰা নাই দেই, কাৰণ কেলৈ মই তেওঁৰ লগত কথা পাতি, তেওঁৰ লগত সেয়া কৰি গম পালোঁ ভাল মানুহ হয়নে বেয়া মানুহ হয়, খন্তেক টাইমতেতো ধৰিব নোৱাৰি ন। তাৰপিছত মই ভাবিছোঁ, মোৰ কিন্তু এটা মনৰ কথা, ভাল মানুহ হ'লে মেছেজ কৰিব, বেয়া মানুহ হ'লে নকৰে, যদি নিজৰ ইনটেনশ্যনত থাকে মানে। তাৰপিছত মই কিন্তু মেছেজ নাই কৰা, মোৰ মাইণ্ডৰ পৰা ওলাই গ'ল। তাৰপিছত মোক ৰাতিলৈ মেছেজ কৰিলে, মেছেজ কৰি ক'লে মই তোমাক কাইলৈ আকৌ লগ কৰিব পাৰিম নেকি। মেছেজটো পাই কিন্তু মোৰ মানে মাইণ্ডটো চেঞ্জ হ'ল। মই বোলো মানুহজন ভালেই দেই বোলো, যিহেতু শকত আপত দেখিছোঁ মানুহজন বুলিয়ে ক'ব লাগিব ন। তাৰপিছত আৰু ঠিক আছে বোলো, দেখা যাব বোলো, মই বোলে ঘৰলৈ যোৱাৰ আগত তুমি এটা কাম কৰিবা, আমি লাঞ্চ একেলগে কৰিম বোলে। তাৰপিছত মই ওলাই গ'লোঁ আৰু। ওলাই যোৱাৰ পিছত ওলাই গৈ লাঞ্চ কৰিলোঁ। লাঞ্চ কৰাৰ পিছত তেওঁৰ মানে কথাবোৰ মোৰ বহুত ভাল লাগিলে। কিবা মানুহৰ মাতষাৰো মানে আপোন কৰে বুলি যে কয়, তেওঁৰ সেই মাত কেইষাৰে মানে মোক আপোন কৰিলে, মানে কিবা এটা ভাল লাগিলে। মই মানে তেতিয়া মোৰ মাইণ্ডটোৰ পৰা মানে শকতটো আঁতৰি গুচি গ'ল। তাৰপিছত সেনেকৈ যোৱাৰ পিছত আৰু তাৰপিছত কৈছে মইতো এতিয়া ঘৰলৈ যাব লাগিব, মই ঘৰত তোমাৰ কথা ক'ম সেনেকৈ বুলি ক'লে। তাৰপিছত গ'ল আৰু যোৱা কথা গ'ল আৰু। যোৱাৰ পিছত আৰু ঘৰ পোৱাৰ পিছত মোক মেছেজ কৰিছে দেই। তাৰপিছত মই ভাবিছোঁ মানুহজন ভালেই আৰু। তাৰপিছত তেনেকেই আমাৰ কথা বতৰা চলি আছে। মাজে মাজে মোক কথা পাতে, মাজে মাজে নাপাতে। তথাপিও মানে মই আৰু এটা ইয়াত ইম্পৰ্টেণ্ট কথা কওঁ, যেতিয়া মানে মোৰ মানুহজনৰ প্ৰতি ভাল লাগিলে,
ভগৱানক কিন্তু আজিলৈকে মই একো বস্তু বিচৰা নাছিলোঁ। ভগৱান মোক মাত্ৰ ভালে ৰাখিব, শক্তি দিব, মই নিজেই নিজৰ সকলো কামেই কৰিম এইবুলি কৈছিলোঁ। কিন্তু মই জয়ৰাজক লগ পোৱাৰ পিছত ভগৱান, মই এদিন কান্দিছোঁ, কিন্তু কান্দি পিনে ভগৱানক কৈছোঁ, ভগৱান যদি মই বিয়া হ'ব লগা আছে মই জয়ৰাজৰ লগতে বিয়া হ'ম, যদি বিয়া হ'ব লগা নাই মই তেনেহ'লে লাইফত আৰু বিয়া নহওঁ। সেই কথাষাৰ মই মোৰ মাকো কৈ দিছোঁ। মাকো ক'লোঁ, মায়েতো অভিয়াছলি ভালেই পাব ন। তাৰপিছত কি কৰে কি নকৰে সুধিছে। মই ক'লোঁ আৰু কি কৰে কি নকৰে। তাৰপিছত কি হয়, আমাৰ মাজে মাজে কথা বতৰা হয়, কথা বতৰা নহয়। যিটো পৰ্যায়ত আমাৰ চলি আছিলে সেনেকৈ হৈ থাকিলে কেতিয়াও ল'ৰা ছোৱালী বিয়া নহয়। কিন্তু তথাপিও মই মোৰ কামত ইমানেই ব্যস্ত, মই সেইকাৰণে তেওঁৰ সেইটোত ইমান ইম্পৰ্টেণ্ট দিয়া নাছিলোঁ। ইম্পৰ্টেণ্ট দিওঁ বুলি দিয়া নাই কিয় জানে, মই যদি আকৌ লাইফত দুখ পাব লগা হৈ যায়। তাৰপিছত তেনেকৈ তেওঁ মাজে মাজে ঘৰৰ পৰা ছোৱালী চাইছে, মোক মাজতে ফটো দিছে, এইজনী ছোৱালী মোলৈ চাইছে। মই বোলো ভাল কথা, তেনেহ'লে বিয়া পাতক আৰু। তাৰপিছত মই লাহে লাহে তেওঁক মোৰ মাইণ্ডৰ পৰা উলিয়াই দিছোঁ আৰু মই মোৰ কামত ব্যস্ত হ'বলৈ ধৰিলোঁ। মোৰ কুকুৰ এজনী আছিলেই, তেতিয়া মই আৰু এজনী কুকুৰ লৈ ল'লোঁ। সি তেতিয়াই মাঘ বিহুৰ টাইমত দেউতা, মা আৰু বা মোৰ ঘৰলৈ গৈছিলে গুৱাহাটীত। তেতিয়াই মোক মায়ে এদিন সুধিলে, জয়ৰাজৰ কি খবৰ? তেতিয়া মই মাক ডাইৰেক্ট ক'লোঁ, আজিৰ পৰা মোক জয়ৰাজৰ কথা নুসুধিব, সি নিজৰ লাইফত ব্যস্ত, মই মোৰ নিজৰ লাইফত ব্যস্ত। তাৰপিছত মই তেতিয়াই কৈছিলোঁ, মই আৰু কেতিয়াও লাইফত বিয়া নহওঁ, মই কুকুৰকেইজনীৰ লগতে থাকিম। তেতিয়া মায়ে মোক সেইটো কথা কৈছিলে। তাৰপিছত মই বোলো, মোক প্লিজ নক'ব আজিৰ পৰা বোলো, এনেকৈ ক'লোঁ। মা চাগে তেতিয়া দুখ লাগিলে আৰু মায়ে তেতিয়াৰ পৰা ক'বলৈ বাদ দিলে আৰু দেই। সেই মাহঁত মোৰ লগত থাকি যোৱাৰ পিছতে মই যে মাক ক'লোঁ গুৱাহাটীত মই ফ্লেট এটা ল'ম, তেনেকৈ মই ফ্লেট এটা ল'বলৈ অলৰেডি যো-জা কৰিলোঁৱেই। দাদা এজনৰ লগত কথা চথা পাতিলোঁ। সেইদিনাখন মই ফ্লেটটোৰ পইচা দিম, ডাউন পে'মেণ্ট এটা দিম, ফ্লেট এটা ল'ম আৰু উলুবাৰীত তাৰপিছত পতা টাইমত ভগৱানে যে মোক আকৌ বচাব লাগে। মই মাকো কৈছোঁ, মায়ে কৈছে নহয় পটককৈ ইমান ডাঙৰ কাম এটা তই হাতত ল'ব লৈছ, কোনো নাই। মই বোলো হ'ব, অকলেই ইমান দিন চলি আছোঁ, অকলেই কৰিব লাগিব। মোক কিন্তু দাদা ভাইটি কোনেও ফোন নকৰে, মই নিজৰ লাইফত ব্যস্ত, তাহাঁতিও নিজৰ লাইফত ব্যস্ত। সেইটো কাৰণে নিজে টকা ঘটিছোঁ, নিজৰ বলত নিজে কৰিম আৰু। কষ্টৰ ফল যে, কষ্টৰ ধন এনেই যাব নালাগে। মই মানুহজন বেয়া বুলি ক'বলৈ যোৱা নাই দেই, দাদাজন তেওঁৱে মোক হেল্প কৰিছে বাৰু, এনেকৈ বোলে ফ্লেট এটা ল'ব পাৰিবা। তেওঁ ইমানখিনি কথা চথা পাতি দিছে। সেইটো কাৰণে সিদিনাখনে আকৌ জয়ৰাজক ফোন কৰক। জয়ৰাজক ফোন কৰোঁতে মই জয়ৰাজক প্ৰতিটো কথাই কওঁ। মই যে তাক আপুনি বুলি কৈছিলোঁ, তেতিয়া মোক কৈছিলে আপাৰ আচামৰ ছোৱালীবোৰ সেইটো কাৰণে মোৰ ভাল লাগে, আপুনি বুলি যে কয়। কিন্তু মোৰ তাক আপুনি ক'ব মন নগ'ল। সি মোতকৈ মাত্ৰ 1 বছৰ ডাঙৰ। 1 বছৰ ডাঙৰ ল'ৰাজনক কিয় বাৰু মই আপুনি কওঁ। তাক মোৰ তুমি ক'বলৈ মন গ'ল। মই তাক তেতিয়াৰ পৰা তুমি কওঁ। মই বোলো এনেকৈ ফ্লেট এটা ল'ব লৈছোঁ, পইচাটো আজি দিম। তেতিয়া সি মোক গালি পাৰিছে, কৈছে কিয় তেনেকৈ ফ্লেট ল'ব লৈছা, তোমাক কোনোবাই ঠগিব, দৰকাৰ নাই, আমি ল'ম নহয়। মই বোলো আমি কেনেকৈ আকৌ, তুমিতো বোলো মন গ'লে কথা পাতা, মন নগ'লে কথা নাপাতা, তেনেহ'লে আমি কেনেকৈ হ'লোঁ বোলো। তুমি তোমাৰ দুুনীয়াত ব্যস্ত, মই মোৰ দুুনীয়াত ব্যস্ত। নাই মই বোলো ফ্লেটটো ল'মেই। তাৰপিছত কৈছে নাই কোনো পধ্যেই নল'বা, তোমাক ঠগিব, তুমি আচল দাম কি নাজানা, তোমাৰ পৰা বেছি টকা লৈ ল'ব, দৰকাৰ নাই, নল'বা। মই তোমাক কথা কৈছোঁ দেই, নল'বা। তাৰপিছত মই মোৰ মাক প্ৰতিটো কথাই কওঁ। তাৰপিছত মাক ক'লোঁ আৰু মায়ে কৈছে অঁ ঠিকেই কৈছে, ময়োতো তোক কৈছোঁ নল'বি বুলি, সেনেকৈ ক'লে। তাৰপিছত মই ভাবিলোঁ হয় পাই, আকৌ লাখ টকা দি দিম, যদি কিবা এটা হৈ যায় পইচাটো মই কেনেকৈ উলিয়াম ন। তাৰপিছত মই দাদাজনক ক'লোঁ আৰু এনেকৈ মোৰ মাক পইচাটো দৰকাৰ হৈছে, মাক দিব লাগে, সেইটো কাৰণে মই এতিয়া নলওঁ বোলো, পিছত ল'ম আৰু। সেই তেনেকৈ কথা বতৰা চলে, কথা বতৰা নচলে, চলা নচলা মাজত তাৰপিছত আৰু মাহঁতৰ লগত মোক কথা পতাই দিলে। মাৰ লগত কথা পাতিলোঁ। তাৰপিছত মাহঁত আমাৰ ঘৰলৈ গ'ল। আমাৰ ঘৰলৈ গৈ পিনে তাৰপিছত সেয়াই আৰু তামোল পাণ পেলালে, বিয়া ঠিক কৰিলে। তাৰপিছত সেই বিয়াৰ মাজতো মোৰ বিয়া কিমানেই ভাঙিবলৈ চালে। মোৰ ৰুমমেট এজনী আছিলে, সৰু ছোৱালী, তাইক মই হেল্প কৰিছিলোঁ। তাইৰ লগত মই এক্সট্ৰাকৈ এটা হোষ্টেলো খুলিছিলোঁ পাৰ্টনাৰশ্বিপত। ইমান হেল্প কৰাৰ পিছতো মোৰ কাৰণে যে ইমান গাঁত খান্দি থৈছে মই গম নাপাওঁ। তাইয়ে আকৌ মোৰ মানুহজনৰ ভৰি ধোৱাৰ কথা কৈছিলে। মই বোলো হ'ব দিয়া তুমিয়ে ধুৱাবা। লাষ্টত এনেকুৱা চুগলি কৰিলে নহয়, মোৰ বিয়া ভাঙিবলৈ চাইছিলে। মানুহজনক ঢেৰ উল্টা পুল্টা কথা লগালে।
আৰু এদিন মই ৰাতি মানে মোৰ যিহেতু হোষ্টেলৰ কাম থাকে, মই ইভিনিং টাইমতে ফ্ৰী পাওঁ। তাৰপিছত শিৱসাগৰে দাদাজনৰ ঘৰত মানে মোক ভাত খাবলৈ মাতিলে, আমি গাহৰি মাংসয়েদি ভাত খোৱাৰ কথা আছিলে। তাৰপিছত মই সেইদিনা মোক বহুত ৰিকুৱেষ্ট কৰিলে আহিবা আজি খাবলৈ। তাৰপিছত মই গ'লোঁ আৰু মই মানে উবেৰত গ'লোঁ, ৰেপিডত গ'লোঁ। ৰেপিডত গৈ পিনে আহোঁতে খায়ে আপুনি উৰি আহিব নোৱাৰে ন, খায়ে মই উৰি অহা নিচিনা হৈছে। যিহেতু আমাৰ তলা মাৰি দিয়া হয় ন, ইণ্ডিভিজুৱেল ঘৰ হ'লেও মানে তলা মাৰি দিয়া হয়। তাৰপিছত মই মানে তাইক ফোন কৰিলোঁ, মই বোলো তুমি এটা কাম কৰিবা, গেটখন খুলি থ'বা, গ্ৰিলখন খুলি থ'বা, মই বোলো গৈ পামগৈ। তাই যে সেইটো ৰেকৰ্ডিং কৰি থৈছে গম নাপাওঁ নহয়। তাই মানে মোৰ যে বিয়াখন হ'ব বুলি গম পাইছে, তাই মানে তলে তলে জ্বলি আছে। তাই সেই ৰেকৰ্ডিংটো নহয় জয়ৰাজলৈ পঠিয়াই দিলে। জয়ৰাজে মোক দিছে। তাৰপিছত মোক এদিন মানে জয়ৰাজে ৰাতি ফোন কৰোঁতে কৈ তাইৰ লগত মানে জয়ৰাজৰ অলৰেডি কিবা, তাইক কেনেকৈ জয়ৰাজৰ নাম্বাৰ পালে নাজানো, মানে ভগৱান যে আছে, যি হয় ভালৰ কাৰণে হয়। তাৰপিছত ইটো মোক পূৰা অবিশ্বাস কৈছে তোমাৰ কথা এনেকৈ লগাইছে, তুমি এনেকুৱা কাম কৰা। মই বোলো ইমান যদি তাইৰ ওপৰত বিশ্বাস আছে তেনেহ'লে মই বিয়া নহওঁ বোলো। যোনে কৈছে তেওঁৰ কথাকে বিশ্বাস কৰক, মোৰ কথা বিশ্বাস কৰিবলৈ যদি টান হৈছে তেনেহ'লে বিয়া নহওঁ। মই মোৰ মাক ক'লোঁ, মই বোলো এনেকৈ কৈছে জয়ৰাজে, বোলো বিয়া নহওঁ দেই। এতিয়া বিয়া নোহোৱা আগতে যদি অবিশ্বাস, বিয়াৰ পিছত বোলো কোনোবাই কিবা এটা লগাই দিব, মোকতো মাৰধৰ কৰিব, মইতো নোৱাৰিম তেনেকৈ বোলো মাৰধৰ কৰাৰ লগে লগে। তাৰপিছত মোৰ মাও ক'লে হয় তুমি লোকৰ কথা শুনি কিয় এনেকৈ কৈছা, এইটোতো ভাল হোৱা নাই। তাৰপিছত সি আমাৰ মাৰ লগতো কথা পাতিলে, নাই মোৰ ভুল হৈ গ'ল, তাই মোক মানে ইমান প্ৰুফ দিছে, মানে ৰেকৰ্ডিং শুনাই দিছে। ভাত এসাঁজ খাবলৈ গ'ল বুলিয়ে বেয়া নহয় নহয়, তাই ফ্ৰী নাপায়, এইটো টাইমত গ'ল যেনিবা, আৰু শিৱসাগৰৰ ল'ৰা, দাদাকৰ লগৰ হয়, এনেকৈ বুলি ক'লে। তাৰপিছত আৰু হোৱাৰ পিছত আৰু ভালেই হ'ল পিছে যি হয়। তাই মোৰ ৰুমৰ পৰা তেতিয়া অলৰেডি ওলালেই মানে, কিন্তু মই চব ভগৱানৰ ওপৰত এৰি দিলোঁ। কিন্তু আমাৰ ডিচেম্বৰত হ'ব লগা বিয়াখন যেনিবা আমাৰ জুলাইত বিয়াখন হৈ গ'ল, ধুমধামেৰে হৈ গ'ল আৰু সোনকালেই হৈ গ'ল। সেয়াই আৰু আমাৰ লাভ ষ্টৰী। মানে য'ত হ'ব লগা থাকে নহয়, তাত বাধা বিঘিনি আহিলেও সেই বাধা বিঘিনি নেওচিও পাবই মানে। আৰু মই আজি ভগৱানক বহুত ধন্যবাদ দিওঁ, মই বহুত সুখী। আৰু ভগৱানে যি কৰে বহুত ভাল কৰে। আৰু মানুহ কিছুমানৰ পৰা ইমান ঠগ খাইছোঁ, ইমান এনেকুৱা হৈছে, তাৰ পৰা এটা শিক্ষা পাইছোঁ। সেইবোৰ মানুহক যদি মই ফ্ৰেণ্ড হিচাপে, ভণ্টি হিচাপে লৈ গ'লোহেঁতেন, আজি মোৰ লাইফত বহুত বেছি প্ৰব্লেম হ'লহেঁতেন। মই যে সত্যত আছোঁ, সেইকাৰণে মোক ভগৱানে বেয়া মানুহৰ পৰা বচাই দিছে। এয়াই আমাৰ লাভ ষ্টৰী। তাৰপিছত আমাৰ বিয়া হ'ল। বিয়া হোৱাৰ পিছত মই লাহে লাহে ফুলি আহিলোঁ। মই যে শকত মানুহ বেয়া পাওঁ, সেইকাৰণে মোক ভগৱানে এতিয়া শকত কৰি পেলালে। এতিয়া মই শকত ক্ষীণ মোৰ একো নাই। তাৰপিছত বিয়া হোৱাৰ পিছত যেতিয়া আহিছোঁ, মানে ৰাতি জয়ৰাজক কেনেকুৱা নাক বজায়, মইতো একদম পাগল হৈ গৈছোঁ। মই বোলো এনেকৈ কেনেকৈ শুওঁ বোলো। কেইদিনমান মোৰ প্ৰব্লেম হ'ল শুওঁতে, নাক বজায় যে, কিন্তু এতিয়া নাক ইমান নামাৰে দেই। সেয়াই আৰু তাৰপিছত আমাৰ দুজনীয়া পৃথিৱীখনলৈ তিনিজনীয়া প্ৰাণী আৰিয়া আহি গ'ল। এয়াই আমাৰ এটা সৰু পৰিয়াল। ভয়ে ভয়ে মই আগবাঢ়িছোঁ, সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। মোৰ জীৱনলৈ আহিছে বহুত ধনী ল'ৰাও আহিছে, কিন্তু ভয় লাগে। ধনী মানুহে ধনী মানুহ বিচাৰে ন, কিন্তু সকলোৱে নিবিচাৰে। কিন্তু জয়ৰাজেও লাষ্টত মোক ক'লে তোমাকেই মই বিয়া পাতিম, কোনোবাই কিবা কওক নকওক মোৰ মতলব নাই। লাইফটোত ইমানেই দুখ পাইছিলোঁ, জীৱনটোত আগবাঢ়ি যাব পাৰিমনে বুলি নিজকো এটা কুৱেশ্যন কৰিছিলোঁ। কিন্তু এটাই ভাবিছিলোঁ, নিজৰো এটা সন্মান আছে, হয়নে? আৰু পটককৈ বেয়া ষ্টেপ এটা ল'লেই নহ'ব নহয়। মা কেনেকৈ থাকিব, মায়েতো মৰি যাব। সেইকাৰণে জীয়া মানুহ এটাক কেনেকৈ মাৰোঁ, সেই তেনেকৈয়ে এখোজকৈ আগবাঢ়ি মই কৈছোঁ নহয়, সৎপথত থাকিব। দুদিন কষ্ট হ'ব, সেই কষ্টখিনি সহ্য যদি কৰিব পাৰিব নহয়, তাৰপিছত চাব আপোনাৰ গোটেই ৰাস্তাটো ফুলেৰে ভৰা হ'ব। খাল, বিল, নদ, নদী ঢেৰ পাব, সেইখিনি পাৰ হ'বলৈ চেষ্টা কৰিব। কাকো দুখ নিদিয়াকৈ, অকণমান নিজেও দুখ পাবলৈ শিকক, তেতিয়া গম পাব আনক দুখ দিলে কেনেকুৱা লাগে। বাকীখিনি ভগৱানৰ ওপৰত এৰি দিছোঁ। ভগৱানে বিচাৰ কৰিব, আমিনো বিচাৰ কৰিবলৈ কোন, আমি সাধাৰণ মনুষ্যহে। এতিয়া মই মোৰ জীৱনটোক লৈ বহুত সুখী। যি দিছে
তাতে মই বহুত বেছি হেপী বেছি ওপৰলৈও হাত নেমেলোঁ বেছি তললৈও নাযাওঁ এটা লেভেলত মই আছোঁ সদায় সেই লেভেলটোত থাকিব বিচাৰোঁ আৰু তাত কোনো মোৰ অহংকাৰ নাই এয়াই মোৰ প্ৰেম কাহিনী বিয়া নপতাৰ আগতে যেনিবা লাজকৈ বহিছিলোঁ আৰু এতিয়া সেই লাজ মনত পেলালেও নাহে আৰু মনত আৰু এইয়াই এইজনে সেইজন কথা ক'লোঁ হয় মাজতে এটা পাহৰিয়ে থাকিল নহয় বিয়া হ'ম বুলি যেতিয়া ঠিক কৰিলোঁ তাৰপিছত কুকুৰ দুজনীক লৈ প্ৰব্লেম হ'ল এতিয়া কুকুৰ দুজনী মই তোৰ লগত ৰাখিম বুলি ক'লোঁ জয়ৰাজে কৈছে কেনেকৈ ৰাখিবা তুমি কেনেকৈ আনিব পাৰিবা এনেকৈতো নহয় ন তাৰপিছত মই তেতিয়া তাক কৈছোঁ আৰু মই আৰু বিয়া নহওঁ আৰু মই সিহঁতৰ দুজনীকতো এৰি থাকিব নোৱাৰোঁ কিমান যে কান্দিলোঁ ভগৱান আজি চাগে মোৰ জীৱনটোত যদি অকণমান সুখ হৈছে এই কুকুৰ দুজনী আশীৰ্বাদত চাগে জানেনে সেইকাৰণে মই আপোনালোকক কওঁ কুকুৰক সদায় জীৱ জন্তুক সদায় মৰম কৰিব তাহাঁতৰ পৰা বহুত বেছি আশীৰ্বাদ পোৱা যায় জানেনে তাৰপিছত আৰু মোৰ মাও ক'লে সেই কেনেকৈ কুকুৰ দুজনী লৈ যাবি সেনেকৈ নোৱাৰ নহয় এনেকৈ ক'লে আৰু তাৰপিছত যেনে তেনে মান্তি হ'লোঁ আৰু মান্তি হৈ আৰু সেয়াই আৰু সেইকাৰণে কুকুৰৰ পাল্লাত পৰিবলৈ মোৰ বেয়া লাগে মানে কি জানে মোৰ মানে মুখটো বৰ বেলেগ সোমাই যায় মানে এৰি থাকিব নোৱাৰা নিচিনা হৈ যায় মানে তাহাঁতক তাৰপিছত লাহে লাহে তাহাঁতৰ পৰা এতিয়া মনটোতো বেলেগ কৰিবই লাগিব ন নহ'লে মই মোৰ ফেমিলিটো কেনেকৈ আগবঢ়াম কওকচোন এতিয়া তাহাঁতি ভালকৈ আছে মাৰ লগত আছে ব্ৰুণী আছে পাণ বেচাত তাৰ কাৰণে ভাইটিয়ে 10,000কৈ মাহে পইচা দি থাকে আৰু জনাই জানে মোৰ যে কুকুৰ আছে আগতেও মই ভিডিঅ' বনাইছিলোঁ বাৰু সেইটোৱে আৰু এইটোৱে জীৱন তাৰপিছত এতিয়া আমাৰ এই ধুনু কলিজা ধুনু পোৱালিটো এইটো আমাৰ ধুনু পোৱালি এটা আছে কোনে কয় ফেচবুকৰ দ্বাৰা মানুহ চিনাকি হৈ বিয়া নহয় বুলি আমিও হ'লোঁ দেখোন সেইটোৱে কথা মুঠতে বিশ্বাসটো থাকিব লাগিব আৰু প্ৰেম মানে কৰিলে আৰু যদি মাইণ্ডটো বোলে এজনৰ পিছত এজন হৈ থাকে তেনেহ'লে 1000টা ভাল পালেও আপুনি এটাৰ লগতো বিয়া হ'ব নোৱাৰিব গম পাইছেনে মনটো স্থিৰ কৰিব লাগিব সঠিক মানুহ এজন বিচাৰি মনটো স্থিৰ কৰিলে হৈ যাব ঠিক আছে দিয়ক তেন্তে আমাৰ ইয়াত টোপনি যাব ইয়াক চেৰেলেক খুৱাই দিলোঁ এতিয়া শুৱাই দিম আৰু সদায় খুৱাই দিয়ক ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক চুমু খাই দিয়া গুড নাইট চুইট ড্ৰিম কৈ দিয়া বাই বাই কোৱা বাই গুড নাইট কোৱা আইঅ' মোক কৰি যাম গুড নাইট কেনেকুৱা লাগিলে জনাব দেই